একদম থেতুই লগা যায় আৰু ঠাণ্ডাত মৰি যাওঁ নিচিনা লাগিছে আৰু জুইকা হেকিলা পাই কিনো হৈছে আৰু গম নাপাওঁ ইমান জাৰ এখন পৰিছে ইমান ঠাণ্ডা পৰিছে মাঘৰ বিহুৰ পিছত আকৌ বোলে জাৰটো কমিব বুলিহে ভাবিছিলোঁ বেছিহে হ'ল আকৌ একদম হাতকেইখন হেকিলো ভালকে আমাৰ এটা ল'ৰাটোৰ কথা কৈছোঁ ভিতৰতে মোবাইলটো টিপি টিপি একদম শুই আছে বহি আছে একো কাম বনাই একো চিন্তা নাই ঘৰত বোলে কি আছে কি নাই আলু পিঁয়াজ আছে নে নাই একো চিন্তা নাই আৰু কিবা গান এটা শুনি শুনি শুই আছে কিবা যুদ্ধ খাবা মাৰা মাৰে মই বোলো সেইটোকে লগাই থাক বোলো সেইটোকে আমাৰ এটা অথনিৰ পৰা ক'লো বোলো ঠাণ্ডা লাগিছে জুই একত ধৰকচোন ধৰকগে নাই একদম তই যা বোলে এলেহুৱা শেষ খাই খাই পৰি থাকিব দিবা গালি খাই পেটটো পেলাই শুই থাকিব একো কাম বন নকৰে আৰু আমাৰ এই ল'ৰাটো একদম বাপেক চাই পুতেক হ'ল আৰু কাম বনত ধান্দা নাই অকল ষ্টাইল মাৰি মাৰি একদম ষ্টাইলিছ জোতা ষ্টাইলিছ পেণ্ট পিন্ধি ঘূৰি ফুৰিব লাট চাহাবৰহে পিতেক জানিবাহি মা জুই ধৰিছিলি নি অকণমান শিকিহে লওঁ পাই ইমান ঠাণ্ডা লাগিছে নহয় অকল ষ্টাইল মাৰি ঘূৰি ফুৰে একদম ঘৰত কি আছে কি নাই একো চিন্তা নাই তহঁতৰ বাপাৰা পুতাৰে মিঠাতেল অকণো নাই সেই বটলটো খালি বোলে আনি দিওঁচোন মা এজনীক বোলে কোপা একদম বনাই বনাই খুৱাইছে ঠিক নাই চিলনী জীয়েক নহয় নহয় সদায় সদায় হেৰি কৰি থাকিবলৈ মা তই আকৌ আৰম্ভ হৈ গ'লি নে বাৰু অকণমান হাতীত বহিবলৈ দেচোন মই ভাবি আছোঁ নহয় কি কৰিম কি নকৰোঁ এতিয়া তেল নাই বা দে আজি সেই বইলকে খাই দিওঁ সেই ইমান একদম ব্ৰইলাৰ মাংস অকণ খাবলৈ মন গৈছিলে ঠাণ্ডাত জলকীয়া দি একদম জালুকীয়া চালুকীয়া দি একদম গৰমকৈ খাবলৈ মন গৈছিলে একো এটা নাই ঘৰখনত খুটখন এটা নাই তেল অকণো নাই মাংসটো বাদেই এই ব্ৰইলাৰ মাংসবোৰ খালে বেয়া বাদ দে আজি সেই আলু পিটিকা ভাতে খাই দিওঁ এনেও মোৰ আজি তেল চেল খাবলৈ মন যোৱা নাই এতিয়া ব্ৰইলাৰ মাংস খালে বেয়া কেতিয়াবা হ'লে খাবলৈ মন গ'লে সেই কি বুলি কয় ব্ৰইলাৰ মাংস সোপাকে আন এতিয়া ব্ৰইলাৰ খালে বেয়া চবতকৈ সস্তাত ব্ৰইলাৰহে পায় আজিকালি বাকীবোৰতো হাত দিবই নোৱাৰি লোকেল মুৰ্গী যিখনহে দাম কত সেই কিমান হৈ গ'ল আজিলৈকে সেই লোকেল মুৰ্গী এটা খাই পোৱা নাই ঘৰত থাকোঁতে আগতে খাইছিলোঁ চববোৰ বেমাৰ হৈ মৰিলে কুকুৰাবোৰ এতিয়া খাবলৈ নোপোৱা হ'লো লোকেল মুৰ্গী মা তই সদায় খাবলৈ নাপায় কৰি নাথাকিবি দেই তইহে আমাৰ ঘৰখনৰ চবতছে শকত মোৰ ক্ষীণ দেউতাক ক্ষীণ তইহে সেই যেনি তেনি য'ত খাই ফুৰৰ কাৰণে শকত খাবলৈ নাপায় বুলি নকবি আকৌ মই বোলে যেনি তেনি খাই ফুৰোঁ বোলে কথা ক'বলৈ আহিবি আকৌ বাপাৰে পুতাৰে কথাবোৰ একেই একদম দুটা লগ হৈ মোক ইনচাল্ট য'ত সেই বিয়া সকামবোৰ মাতিলে খাবলৈ যাবই লাগিব তেতিয়াহে কিবা আমাৰ ঘৰত পাতিলে আহিব আকৌ সমাজখনত আছোঁ সমাজখন ৰক্ষা কৰিবই লাগিব যেনি তেনি খাই ফুৰোঁ বোলে মই বোলে হ'ব এতিয়া বকনি নিমেলিবি দেই মা তই যে সেই মোৰ ওচৰত বহিবই নোৱাৰ বকনি মেল হে দেউতাকো বকিয়ে থাক ইমান বকিব পাৰ নে তই বকনি মেলি থকা মানে স্বভাৱ ভাল তহঁতৰ বাপাৰা পুতাৰা নকলেও ন একদম দেখিব নোৱাৰা কামবোৰ কৰি থাকিবি বাপেৰেতো দিন গ'ল তোৰ এতিয়া মাটি কাটি ভাল দেখা নাই মই একো এটা ব্যৱসায়ো নকৰ কামতো নধৰ অকল ষ্টাইল মেমে সেইজনীক লগ কৰিবলৈ যাবি চেলেনা নে কি সেইজনী চেলেন নে ফেলেনা সেইজনীক আনি ল'লে আকৌ হাৰমাল হ'ব তিনিটাই খাবলৈকে নোযোৱা এজনীক গোটাই ল'বি খোৱাবি তাপাত চেলেনা আহিলে আমি চেলেনা খুৱাব নালাগে নহয় তাই বাপেকৰ ঘৰখন বহুত ধনী তাই ঘৰৰ পৰা আনি আমাক খুৱাবহে ওলটাই খুৱাব বুঢ়ী মায়েতো ইয়াত আহি পেলাই নগৈ নকৰা গতি কৰিব এইখন ঘৰ দেখিবলৈ হ'লে তোক মূৰৰ কামনি কৰিব আমাক চাগে সেই পাত্তাই নিদিব ধনী ঘৰ মানুহ বুলি কোনো একদম ধনী ঘৰ ছোৱালীবোৰ চাবিগে গৈ নিদিয়েও নকৰেও কোনেও সেই তাতকৈ দুখীয়া ঘৰ ছোৱালীজনী চাই পেলানি ঘৰখন ধৰি খাব পৰাকৈ আনাই ভাল আছিলে এই হ'বচোন দেই মা সঁচাকৈ কৈছোঁ তোক হ'বচোন এতিয়া বকি নাথাক আজি ইমান ঠাণ্ডা দেখিছ নাই বাৰু কেলৈ ইমান বকি আছ বাৰু জুইকুৰা ভালকৈ শিকিবলৈ দে হ'ব বাপেৰে এটা কিনি গ'ল ঠিক নাই ওলাই গ'ল এতিয়ালৈকে অহা নাই আহিব গেলাগাল খাই পেলানি তাৰপিছত উৎপাত কৰি থাকিব ঘৰখনত মদ খালা মিছাকৈ চিন্তা চিচা আৰু ওচৰত ওলালেহি আৰু গেলাগাল খাই আহিছে এসোপা টেটুগুৰিলৈকে আকৌ বটল এটাও লৈ আহিছে লগত কি যে হ'ব আৰু মোৰ কপালখন ফুটাই মতা আহিলে বিয়া হ'লো দেউতা তোমাক বেয়া পাইছোঁ দেই সদায় সদায় কেলেনো খাই আহা বাৰু মায়ে বেয়া পায় ময়ো বেয়া পাওঁ ঘৰখন হুলস্থুল কৰি থাকা চব তাহাঁতি মাৰ পুতেৰ বহি লৈ মোৰ আলোচনা চুপ থাক ঘূৰি ফুৰিছে চচমা ফটা গেঞ্জিটো পিন্ধি মেলি হাফ পেণ্টটো পিন্ধি ঠাণ্ডাখনত মৰিব এইবোৰ কৈছে নহয় একদম মৰিব জীয়াই নাথাকে এইবোৰ বেছি দিন লিভাৰটো গ'লেই খাই ঐ বেছি গালি নিদিবি দেই খং উঠি আহিছে কিন্তু কথা বেয়া হৈ যাব কিহৰ কাৰণে খাব লাগে ইমানকে দিনে দিয়ে কিহৰ কাৰণে খাব লাগে ভালে খাব মইহে এতিয়া সেই ঘৰৰ পৰা সেই চাই নি পেলাই বাহিৰত থৈ আহিমগৈ দেউতা তুমিও যে আৰু দেই কাইলৈ পৰহিলৈ বোৱাৰী ঘটিবা এখন ঘৰলৈ বোৱাৰী আহিব তুমি যদি এইটো গতিত থাকা কেনেকৈ থাকিবা আমি বেলেগ হৈ যাম কিন্তু দেই একেলগে নাথাকো যি হয় হৈ যাওক মই কাৰো কাৰণে কেয়াৰ নকৰোঁ আই এম ডেম কেয়াৰ নিজে খাই যাম মৰি যাম মই কাৰো কাৰণে চিন্তা কৰা বস্তু নহয় তোলৈও চিন্তা নকৰোঁ তোৰ মাৰিলেও চিন্তা নকৰোঁ কালৈও চিন্তা নকৰোঁ মই খাইছোঁ আৰু শুইছোঁ কি যে মোৰ কপাল ফুটা আছে ৰেট লগত বিয়া হ'বলৈ अलग गहरा है सागर तो क्या ঐ বাতি ভৰাই চিৰাকা বিবাহ চুঙা দৈ
বাঁহৰ চুঙা দৈ ঐ বাঁহৰ চুঙা দৈ কেনেকুৱাটো ৰূপ লৈছে কেনেকুৱা মানুহটো কেনেকুৱা হৈ থাকিলে বেমাৰী নিচিনা সেই তিনিআলি পগলাটোৱে আৰু ফকীৰটোৱে আৰু একদম পেণ্টটোৱে হেঁতি আইঅ ঈশ্বৰ কি ক'বা দেউতা বেছি চিঞৰি থাকিবা দেই চৰম নাই নেকি তোমাৰ চৰম বুলিবলৈ ওচৰ চুবুৰীয়া শুনাই থাকিবা চিঞৰি চিঞৰি হে কেনেকুৱা এইটো কালৰ এই বুঢ়া কালত বা উৎপাত কৰিবলৈ দিন আছেনে বাৰু হে এইটো চৰম থকা হ'লে এনেকুৱা নকয় নহয় ডেকা কালত যিবোৰ কৰিলে উৎপাত এতিয়া বোলে অকণমান বয়সত বোলে ভাল হওঁচোন নাই উৎপাত ঐ তিন নাচ একদম একো খবৰ নাই আহিল কণা গ'ল কণা বোলে খাগৰি কাটিলে 3 কণা কি যে হ'ব এইটো পৰিৱেশত যে মই কেনেকৈ চেলেনাক বিয়া পাতিম এইখন ঘৰলৈ আনিলে তাই একেদিনাই দৌৰ মাৰিব ওলাই এনেকুৱা পৰিৱেশত যে আমিহে থাকিব পাৰোঁ আকৌ দেই চবেই নোৱাৰে আকৌ নোৱাৰ এইবোৰ থকালৈকে এখন ঘৰত বিয়া পাতি সুখে শান্তিয়ে খাব নোৱাৰ চবকে সেই অশান্তি কৰিবলৈহে জীয়াই আছে এইটো টোপনি এটাহে ধৰিছে দেই শুইহে থাকোঁ কিবা কঁকালটো বিষ হৈছে কঁকাল বিষ কি আৰু বেছি দিন নাই গা বিষত পৰি থাকিব কঁকাল বিষ খিনি হোৱা নাই নহয় কেইদিন পাবগৈ লাহে লাহে গেলা গেলা এইবোৰ সেই মদ ভোগ খাই থকা মৰিলেও মৰক দেই ইমান অশান্তিকাৰ মানে মৰিলেও বেয়া লাগে কথা ইমানেই 1000 বাৰ ক'লোঁ বোলে এৰি দিয়কচোন এৰি দিয়ক নহ'লে বোলে বেমাৰ হ'ব আমুক হ'ব তামুক হ'ব ইমান ক'লোঁ নাই মই বোলে এৰি দিছোঁ আৰু সঁচাকৈ দেই অন্য কথা চিন্তা নকৰিলেও নিজৰ স্বাস্থ্যটোৰ কথা যে অকণমান চিন্তা কৰিব পাৰে আৰু দেই আমাৰ কথা বাৰু চিন্তা নকৰে ইমান হেৰি বেছি বয়স হোৱা নাই নহয় দেখিলে মানে সেই বয়সস্থ মানুহ লিখা হৈ গৈছে মদ খাই কিনো কবি আৰু একো নকওঁ মই জুইকা ভালকৈ সেকি লওঁ পাই ঠাণ্ডা লাগিছে এইবোৰ বৰত লাগি থাকি লাভ নাই বন্ধুসকল আমাৰ ঘৰখনৰ পৰিস্থিতি দেখিছে বাৰু এনেকুৱাই আৰু এইবোৰ মাজতে আৰু হাঁহি থাকোঁ আৰু বুজিছে নাই কেইদিনো এই জীৱন দুদিনীয়া জীয়াই থকা দিনকেইটা হাঁহি মাতি থাকিম আৰু লাগিলে যিমান দুখ হওক এই খণ্ডাতি আজি এইখিনিতে সামৰিব লাগিব যদিহে আপোনালোকে আমাৰ সেই খণ্ডাতি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক বুজিছে নাই কৰি দিলেহে আপোনালোকে আমাক চাই থাকিব পাৰিব আকৌ খণ্ডবিলাক আৰু ধুনীয়া ধুনীয়া ধমাকা ভিডিঅ' আহি আছে আমাৰ ল'ৰা বিয়া পাতিব নহয় বেছি দিন নাই বোৱাৰীজনী আহিলে মোৰে লগ এটা হ'ব সেইকাৰণে আপোনালোকে চাবলৈ নাপাহৰিব দেই বোৱাৰীজনী চিনি পাই হ'বলৈ আপোনালোকে চেলেনা নেপেলেনা কিবা এটা আছিলে বৰ ধুনীয়া দেখিবলৈ মই ফটো দেখিছিলোঁ গোটেইজনী পুতলা আমাৰ ঘৰলৈ আহি পেলাই কেনেকৈ পায় আৰু এতিয়া বৰ ধনী ঘৰ ছোৱালী আমি আকৌ ইমান ধনী মানুহ নহয় নহয় আজিলৈ আহিছোঁ দিয়ক আকৌ লগ পাম দেই লখ গেহৰা হে সাগৰ তো কিয়া কি যে আৰু দেই একদম খাই ল'লে মানে এইটোকে গাই থাকিব লখ গেহৰা হে শুনিলে খং উঠে নাই গাবলৈ দে বিহু লাগিছে বিহু লাগক দে লাহে লাহে বিহু ওলাব নহয় যেতিয়া বেমাৰবোৰ ওলাব নহয় তেতিয়া বিহু ওলাই যাব জুইকুৱাকৈ ভালকৈ সেকি ল'ব পাই ইমান ঠাণ্ডা পৰিছে ক'বই নালাগে আৰু দেই ক'ৰবাত যে শিল পৰিছে হ'বলা বৰষুণ নেৰাই হ'ল কালি আজিহে বৰষুণ দিয়া নাই পৰহি দিনাখন যিখন বৰষুণ ৰাতি বৰষুণ নোৱাৰিছোঁ আৰু দেই ঠাণ্ডাত মৰিব লাগিব তাকেহে তৰাণত হেৰি পৰিছে নহয় গোটেই বৰফ পৰিছে বোলে গোটেইখন একদম টুকুৰা বৰফ পৰিছে একদম বগা হৈ গৈছে গোটেইখন তাকেহে ক'ৰবাত টিং ফুটাইছে বুলি কোৱা শুনিছোঁ ইমানেই ডাঙৰ বৰফ পৰিছে বোলে শিলগুটি ভয়হে লাগে আমাৰ ঘৰখন সেই পিছফালৰখনতো গোটেইখন টকৌপাত দি বনাই থোৱা আছে সেইখিনি বাৰু সেই ফুটিলেও কথা নাই আকৌ লগাই দিম টিংখিনি ফুটিলে যে মৰিলোঁ আৰু দেই বাপেৰটোতো খবৰেই নাই সেইবোৰ ঘৰটো কেনেকৈ আছে কি কথা বাপেৰটো সেই গোৱনীতে খাব কচনিতে থাকিব তেনেকুৱা বস্তুহে কিনো কবি এয়াই জীৱন কাপোৰবোৰ শুকানে গোটেইখন সেমেকি আছে বৰ অশান্তি হৈছে আৰু দেই মেলিবলৈ জেগা নাই সেই বাহিৰত মেলিলে বৰষুণ দিয়ে ভিতৰলৈ নিলে আকৌ সেই ভিতৰত সেই সেমেকা লাগে গোটেইখন গোন্ধাই থাকে জুইতে আলু দুটাই সেই বেঙেনা এটাই সেই পুৰিব লাগিব আলু পিটিকা বেঙেনা পিটিকা ভাত আছে একো নাই পিটিকাকেইটাত দিবলৈ সেই তেল অকণমান লাভ আছে ফুটমান সেইখিনি দিয়ে পিটিকি পেলাব লাগিব তেনেকৈ খাব লাগিব আৰু নহ'লে সেই জুতি বুদ্ধি নহ'লে খাব নাই নহয়